যেহেতু আজি আপোনাৰ ইয়াতে নিজাববীয়াকৈ মুখ্য কাৰ্যালয় আপুনি উদ্বোধনী কৰিছে, এই শুভখনত আপোনাৰ মন্তব্য কেনেকুৱা? মোৰ বিৰাট ভাল। চাওক না কেনেকুৱা ধৰণৰ ৰাইজ ওলাই আহিছে। আমাৰ এইবিলাক দিছপুৰীয়া ৰাইজ, আমাৰ পৰিয়ালৰ, আমাৰ সংঘৰ দিছপুৰৰ সকলো জ্যেষ্ঠ কনিষ্ঠ আই মাতৃ সকলো মানে সকলোৰ যি উৎসাহ, যি আশীৰ্বাদ মোক দিছে, নিশ্চিতভাৱে মোৰ দায়িত্ব বাঢ়িল। বিধায়ক হ'বলৈ আৰু মোৰ এখোজ আছে। নিৰ্বাচনৰ দিনা ৰাইজে ভোট দিব, কাৰণ ঘৰৰ ল'ৰাটোক এৰি পৰৰ ল'ৰাক দিয়াৰ ইয়াত কোনো যুক্তি থাকিব নোৱাৰে। তাতে আকৌ যেতিয়া মানে কম্পেয়াৰ কৰা যায়, তেতিয়াহ'লে ভগৱানৰ কৃপাত আজিৰ তাৰিখত মই বুকু পিন্ধাই ৰাইজৰ মাজত ঘূৰিব পাৰোঁ যে ৰাজনৈতিক জীৱনত মোৰ কোনো এটা দাগ নাই, সামাজিক জীৱনত মোৰ কোনো এটা দাগ নাই। সদায় মই ৰাইজৰ মাজত আছোঁ। বিশেষকৈ এই অঞ্চলৰ, এই পাহাৰ অঞ্চলত এভিকশ্যনৰ সময়ত মই আহি ইয়াত উপস্থিত হৈছিলোঁ। এই আপোনালোকৰ পিছপিনে এই পাহাৰৰ যে ভিতৰ চাইডে জনশিমলুত মই আহি তেওঁলোকৰ মাজত থিয় হৈছিলোঁ। ক'ভিডৰ সময়ত মই মোৰ নিজৰ জীৱন তুচ্ছ কৰি হাতত গ্ল'ভছ, মুখত মাস্ক লৈ, মেডিচিন, চাউল, দালি লৈ তেওঁলোকৰ ঘৰে ঘৰে গৈ মই তেওঁলোকৰ বিপদত থিয় হৈছিলোঁ। এই ৰাইজে জানে, প্ৰত্যক্ষ কৰিছে, আৰু সেইকাৰণে মই আজি ৰাইজৰ আকণ্ঠ সঁহাৰি পাইছোঁ, ভাল লাগিছে যে মই নিশ্চিতভাৱে ৰাইজৰ এই আশীৰ্বাদত মই বিধায়ক হ'ব পাৰিম। আপুনি কেইবাটাও এতিয়া ভাষণ প্ৰসংগত কথা কৈছিল, বিধায়ক হোৱাৰ পিছত কি কৰিছিল। ইয়াত আৰু এটা গুৰুত্বপূৰ্ণ সমস্যাটো হৈ গ'ল যে বানপানী। আজিও যি বৰষুণ হ'ল, ক'লোঁ মই ইতিমধ্যে কৈছোঁ, মই বানপানীটো ইয়াত অত্যন্ত মাৰাত্মক হৈছে। তাৰমানে কাৰণ এতিয়া ধৰক এই পাঞ্জাৱী ৰাস্তাত কাককাল পানী হয়, এটা আপোনাৰ ৰুক্মিণী গাঁৱত হয়, ৰুক্মিণী নগৰত হয়, ৱাৰলেছত হয়, কাহিলীপাৰা, হাতীগাঁও, জনকপুৰ, ভগদত্তপুৰ, ধপলীয়া, আৰু আটাইতকৈ ডাঙৰ কথা যে এই যে পানী হয়, অকল সেই ওচৰৰ মানুহখিনি তাৰ পৰা ক্ষতিগ্ৰস্ত নহয়তো। যদি ইফালৰ মানুহ ইপিনে থাকি যায়, তেতিয়া কিমান ঘণ্টা যান জঁটত বহি থাকিব লাগে। ইফালৰ মানুহ যদি সিফালৰ মানুহ যদি ইফালে থাকি যায়, কিমান ঘণ্টা যান জঁটত থাকিব লাগে। স্কুলীয়া ছাত্ৰ ছাত্ৰী এনেকুৱা অৱস্থা, 3টা বজাত ছুটি হোৱা ছাত্ৰ ছাত্ৰী নিশা 10 বজালৈ বাছৰ ভিতৰত আবদ্ধ হৈ থকা, এইটো এটা প্ৰধান সমস্যা। মই ইতিমধ্যে মোৰ বক্তব্যত কৈছোঁ যে আমাৰ ইয়াত থকা প্ৰধান সমস্যাৰ ভিতৰত যেনে মাটিৰ পট্টা এটা ডাঙৰ সমস্যা। দিছপুৰখন অতি সুন্দৰ, চাৰিওপিনে পাহাৰ আছে, প্ৰকৃতিৰ এটা সুন্দৰ এটা আৰু সেই তাতে থকা প্ৰায় 90% মানুহৰ তাৰমানে আজিৰ তাৰিখত মাটিৰ পট্টা নাই। তাৰ বাবে নিশ্চিতভাৱে সেই খিলঞ্জীয়া আমাৰ খিলঞ্জীয়া ভাইসকলে তেওঁলোকে মাটি পাব লাগিব। ঠিক তেনেকৈ খোৱাপানীৰ বিৰাট অভাৱ। আপুনি পাহাৰৰ মানুহৰতো যি অৱস্থা, এই যে আজি বৰষুণ দিছে, এতিয়া আৰু কোনো খোৱাপানী গাড়ীও, ভাড়াৰ গাড়ীও নাযায় মানে এতিয়া খোৱাপানীটো বিশেষ হোৱা মানে কিমান দূৰ পাহাৰৰ পৰা নামি আহি বাল্টিং আৰু কলত বৈ লৈ যাব লাগিব খোৱাপানী। তো এই অৱস্থাত তাৰপিছত আপোনাৰ হ'ল মাটিৰ পট্টা, আমাৰ ডেকা ল'ৰাসমূহ, আমাৰ মহিলাসকলৰ এই কথাবিলাক আছে। আৰু মই নিশ্চিতভাৱে যিহেতু সকলো দিছপুৰ সমষ্টিৰ ইমান বছৰে ঘূৰি সমষ্টিৰ প্ৰতিটো অঞ্চলত প্ৰতিটো কোণাত কি আছে কি নাই মই সকলো জানো, আৰু সেইকাৰণে মই প্ৰথম দিনাখনৰ পৰাই কাম কৰিব পাৰিম। এই বাহিৰৰ পৰা অহা মানুহে চাৰিসীমা চাওঁতে বুজোঁতে তেওঁ 5 বছৰ পাৰ হৈ যাব। আৰু মই নিশ্চিতভাৱে ঘৰৰ ল'ৰাটোক এৰি আৰু পৰৰ মানুহ তাক যাকো টেষ্টেড এণ্ড ৰিজেক্টেড, এই পলৰীয়া মানুহ এটা, বেলেগক গাদ্দাৰি কৰি অহা মানুহ এটাক, দিছপুৰ সম্ভ্ৰান্ত এটা সমষ্টি, বিদ্যাত সমাজৰ সমষ্টি, শিক্ষিত সমাজৰে সমষ্টি, এই শিক্ষিত সমাজে নিশ্চিতভাৱে মোক আশীৰ্বাদ দিছে ইতিমধ্যে আৰু মোক আগুৱাই লৈ যাব। যে যিটো কালি বহিষ্কাৰ পত্ৰ দিছে 6 বছৰৰ বাবে, এই সন্দৰ্ভত কি ক'ব? এই সন্দৰ্ভত দুটা কথা কওঁ। আপোনালোকে প্ৰশ্ন কৰক, যিহেতু মই 20 তাৰিখেই মই দলৰ পৰা পদত্যাগ কৰিছোঁ, তাৰপিছত মোক এক্সপেল কৰাটো কি প্ৰয়োজন আছে? আৰু সেইটো কাম মই নকৰোঁ, আৰু এবাৰ কৈছোঁ সেইটো কাম নকৰোঁ। কিন্তু অশোক সিংঘালেতো 6 বছৰৰ কাৰণে এক্সপেল হৈছিল, 4 বছৰত কেনেকৈ এক্সপেল উইথড্ৰ হৈ তেওঁ টিকেট পাই আজিৰ তাৰিখত কেবিনেট মিনিষ্টাৰ হৈ আছে। সেই পন্থা নলওঁ বুলি কৈ দিব। আৰু যেতিয়ালৈ বিজেপি মুক্ত বিজেপি নহ'ব, তেতিয়াহ'লে বিজেপি নেতৃত্বৰ লগত মোৰ কোনো কথা নাথাকিব। আৰু অসমৰ নেতৃত্বৰ লগত মোৰ কথাই নাই। যদি কেন্দ্ৰীয় নেতৃত্বই কেতিয়াবা কিবা কথা পাতে, নিশ্চিতভাৱে মোৰ চৰ্ত থাকিব যে বিজেপি মুক্ত হ'ব লাগিব। কংগ্ৰেছৰ পৰা অহা মানুহ 5 বছৰলৈ যাতে একো দায়িত্ব নিদিয়ে, তাৰপিছত ঠিক কয়। অন্ততঃ 5 বছৰ সংগঠনতো টাইম দিয়ক। আজি আহিছে, কালি জাপ মাৰি ইটোৰ ওপৰত টিকেট বিচাৰিব, তাত টিকেট বিচাৰিব, মেনেজ কৰি দিব, দি এজন ভাল মানুহ এজনক মাৰি তেওঁলোকে প্ৰাৰ্থিত্ব ল'ব, লৈ তাৰপিছত আৰু নিজৰ মই মতেলেৰে কাম চলাব। সেইকাৰণে যিহেতু ওলাই আহিছোঁ,
শক্তিশালীভাৱে ওলাই আহিছোঁ, আপোচ নকৰোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে কোনো প্ৰলোভনত মই আপোচ নকৰিলোঁ। ৰাইজে সেইটো দেখিছে আৰু ৰাইজে সেইকাৰণে মোক আশীৰ্বাদ দিছে যে এই আপোচ নকৰা এজন মানুহ আমাৰ দিছপুৰৰ সন্তান, ইয়াক আগুৱাই দিব লাগিব। সেই বিশ্বাসটো ভগৱানে নিজে সৃষ্টি কৰি এই অগ্নি পৰীক্ষাৰ দ্বাৰা 100ৰ ভিতৰত 100 মাৰ্ক দি মোক ৰাইজৰ মাজত আগুৱাই দিছে। দাদা, আপোনাৰ চিহ্নৰ প্ৰতি লক্ষ্য ৰাখি আপুনি দিছপুৰবাসী ৰাইজক কি আহ্বান কৰিব? আপোনাৰ এই চিহ্ন, এই চিহ্নৰ প্ৰতি আপুনি লক্ষ্য ৰাখি দিছপুৰবাসী ৰাইজক আপুনি কি আহ্বান কৰিব? নাই, মোৰ চিহ্নটো হ'ল ইটা, কিন্তু ইয়াতেতো গোটেই শিক্ষিত সমাজ, যিহেতু মোৰ নামটো থাকিবই, তাৰোপৰি মোৰ ফটোখনো থাকিব। নাম ফটো থকাৰ পিছত মই বেছি চিহ্নৰ কথা ক'বলগীয়া নাই। অৱশ্যে কিছুমান গাঁৱৰ অঞ্চল ধৰক দিছপুৰত নাই, ভিতৰুৱা গাঁও অঞ্চলত আমাৰ আইতাসকলে কোনোবা পঢ়া শুনা নকৰা তেনেকুৱাবিলাকক মানে বহুত শিকাব লাগে, কষ্ট কৰিব লাগে। ইয়াত মোৰ সেইটো কষ্ট নাই আৰু মুখে কানে কানে আপুনি ইটাৰ কথাটো ক'ব পাহৰিয়ে গ'ল দেখোন। বোলো ইয়াতে মোক জানে, চিনি পায়, মোৰ নামটো দেখিব, তথাপিও আৰু ইটাৰ ছবিত ভোট দিব। জয়ন্ত কুমাৰ দাস জিন্দাবাদ। জয়ন্ত কুমাৰ দাস জিন্দাবাদ। দিছপুৰ আমাৰ। আমি জিন্দাবাদ। আৰু খান্তেক পিছতে আমাৰ নিমন্ত্ৰিত অতিথি দিছপুৰ 33 নম্বৰ বিধানসভাৰ প্ৰাৰ্থী জয়ন্ত কুমাৰ দাসে আমাৰ পাঞ্জাবাৰীৰ মুখ্য কাৰ্যালয়টো উদ্বোধন কৰিব। তেখেতক মুখ্য কাৰ্যালয় উদ্বোধন কৰাৰ কাৰণে আমি আমন্ত্ৰণ জনাই আহিছো। ধন্যবাদ। ओम माधव माधव बेसी माधव माधव हिंदी स्मरण के साथ सब बेसी का এই সব সমাধান নাই। আমার দিছপুর 33 নম্বর বিধানসভার আমার মনোনীত প্রার্থী জয়ন্ত কুমার দাসে শ্রী মহাদেব ভগবান সকলের নামত এবারে ফুল দি এগেছি বন্দি দি তেখেতে মনৰ কামনা বাঞ্ছা কৰিছে। তেখেতৰ জয় হোক। এইখিনি কৈ মই কৈছো জয়ন্ত কুমাৰ দাস জিন্দাবাদ। জয়ন্ত কুমাৰ দাস জিন্দাবাদ। জয়ন্ত কুমাৰ দাস জিন্দাবাদ। ধন্যবাদ। জয়ন্ত কুমাৰ দাস জিন্দাবাদ। ইটাৰ ছবি, ইটাৰ ছবি। ৰক্ষা কৰিব। জয়ন্ত কুমাৰ দাস জিন্দাবাদ।